ঢিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঢিং সংমণ্ডলৰ কাৰ্যালয়ত জলমিত্ৰসকলৰ তীব্ৰ প্ৰতিবাদ। অসম চৰকাৰ হাই হাই, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা হাই হাই, ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ জলমিত্ৰসকলে। ৰাইজক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী জলমিত্ৰসকলে দীৰ্ঘদিন ধৰি যোগান ধৰি আহিছে যদিও তেওঁলোকক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ। সময়মতে নাপায় জলমিত্ৰসকলে দৰমহা। মাত্ৰ ৬,৫০০ টকাত কৰিবলগীয়া হৈছে কাম। সেয়ে চৰকাৰে তেওঁলোকক আশ্বাস প্ৰদান নকৰা পৰ্যন্ত প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰে এইসকল জলমিত্ৰই। পিএইচচিৰ আণ্ডাৰৰ পৰা মানে জলমিত্ৰ হিচাপে মই কাম কৰি আছো। আমাৰ এটা দাবী আছিলে, আমাৰ দাবী হওক, দাবীখিনি হৈছে আমাৰ শ্ৰমিক আইন অনুসৰি ন্যূনতম বাৰ্তা প্ৰদান কৰক, আৰু আমাৰ ২ নম্বৰ হ'ল আমাক এংগেজমেণ্ট লেটাৰৰ পৰিৱৰ্তে পিএইচচিৰ পৰা এপাৰ্টমেণ্ট আমাক প্ৰদান কৰক। আৰু এটা আছিলে ৩ নম্বৰ, আমাৰ জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰক। আৰু ৪ নম্বৰ আছিলে আমাৰ নিযুক্তি পাবলৈ থাকি যোৱা সকলো পুৰণা অতিথ্য নিযুক্তি কৰক। আমাৰ ৫ নম্বৰ দাবী হ'ল আমাক ইউজাৰ কমিটিৰ পঞ্চায়তৰ বিভাগৰ পৰা নিযুক্তি কৰি মুক্ত কৰি বিভাগৰ পৰা আমাৰ দৰমহা দিয়ক। আৰু আমাৰ দাবী আছিলে আমাৰ ৬,৫০০ টকা এটা আমি দৰমহা পাই আছো। এই দৰমহাটো দি আমাৰ পৰিয়ালৰ পোহপাল নচলে, পোহপাল কৰিব নোৱাৰো। আমাৰ গতিকে চৰকাৰক এটা আহ্বান জনাইছো, আমাক যাতে মানে এই জানুৱাৰী মাহৰ এইকেইদিনৰ ভিতৰত আমাক যাতে এটা ভাল এটা খবৰ যাতে এটা আমাক দিয়ে, সেইখিনি আমি পাবলৈ চৰকাৰক অনুৰোধ জনালো। বছৰ ধৰি প্ৰতাৰণা কৰিছে। মই আজি 10 বছৰ ধৰি দিছো মাটি, কিন্তু এনেকুৱা আছে আজি 18 বছৰ কাম কৰা মানুহ আছে। তেখেতসকলো আজি কিছুমান ৰিটায়াৰ হৈছে, কিছুমানটো ঢুকাইছে। এতিয়া আমাক মই 10 বছৰ হ'ল মাটি দিয়া, কিন্তু 2 বছৰ ধৰি মোক ৬,৫০০ টকা দি আছে। কিন্তু ৬,৫০০ টকাত এটা পৰিয়াল চলে নেকি? এই যি আকাশলংঘী মূল্যবৃদ্ধিৰ দিনত এই ৬,৫০০ কি হয়? এতিয়া মন্ত্ৰী মহোদয়ে সিদিনা প্ৰেছ মিটত ক'লে যে আমি ইউজাৰ কমিটিৰহে মানুহ। এটা ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হৈ তেখেতে নিজৰ ডিপাৰ্টমেণ্টটোৰ কৰ্মচাৰীবিহীনভাৱে তেখেতে আমাক কৰ্মচাৰী নহয় বুলি ক'লে। তেখেতে কেনেকুৱা ধৰণৰ মানুহ, আৰু তেখেতে কোন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হৈ আছে? গতিকে তেখেতে ইয়াৰ সুবিচাৰ এটা কৰক, মন বেলেগ কৰক, কৰি পেলাই যাতে আমাৰ সুচল কৰি আমাৰ সকলোৱে চলিব পৰাকৈ এটা যিটো আমাৰ নিম্নতম মজুৰি দিব লাগে সেই মজুৰিটো দিয়ক, আৰু যিখিনি আমাৰ দাবী আছে সেই দাবীখিনি পূৰণ কৰক। এই মুখ্যমন্ত্ৰী মহোদয় তথা বিভাগীয় মন্ত্ৰী মহোদয়ক ইয়াৰ মানে এটা সুবিচাৰ কৰিবৰ কাৰণে অনুৰোধ জনাওঁ। ধৰ্ম অনুঘাত চলি আছে, এইটো প্ৰায় গোটেই অসম ধৰি চলি আছে। আপোনাৰ চব ঠাইতেই পানী যোগান বন্ধ হৈ আছে বৰ্তমান। আমাৰ কেইটামান দাবী আছিলে, যিখিনি দাবী প্ৰায় 2 বছৰ ধৰি আমি আন্দোলন কৰি আছো, কিন্তু এতিয়ালৈকে পূৰণ হোৱা নাই। যাৰ কাৰণে আমি আজি ডিভিজনত আহি বহিব লগা হৈছে। আমাৰ দাবীখিনি হৈছে আমাক শ্ৰমিক আইন অনুসৰি ন্যূনতম বাৰ্তা প্ৰদান কৰক। 2 নম্বৰ, আমাৰ এংগেজমেণ্টৰ পৰিৱৰ্তে পিএইচচিৰ পৰা এপইণ্টমেণ্ট প্ৰদান কৰিব লাগে। 3 নম্বৰ, আমাৰ জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালক সুৰক্ষা প্ৰদান কৰক। 4 নম্বৰ, আমাৰ নিযুক্তি পাবলৈ ৰৈ যোৱা যিসকল সতীৰ্থ আছে সেইসকলক নিযুক্তি দিব লাগে। 5 নম্বৰ, আমাক ইউজাৰ কমিটি বা পঞ্চায়ত বিভাগৰ পৰা মুক্ত কৰি আমাক পিএইচচিৰ পৰা এপইণ্টমেণ্ট দিব লাগে। এইখিনি আমাৰ মূল দাবী। এইখিনি দাবী পূৰণ নোহোৱালৈকে আমি ধৰ্মঘাট চলাই থাকিম। আৰু আজিকালি চাওক, ৬,৫০০ টকা আমাক দৰমহা দিয়ে। ৬,৫০০ টকা দিয়ে এটা পৰিয়াল চলে নেকি? এইটো আমাৰ মন্ত্ৰী যোনজন আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, সেইজনে কি বুজি নাপায় নেকি? ৬,৫০০ টকাত আজিকালি বজাৰ এটা কৰিব নোৱাৰি, কাৰণ আমাৰ ডেইলি হাজিৰা হৈছে 216 টকা। কিমান পইচা? আমি ঘৰত কাম কৰা মানুহক দিব লাগে 500 টকা। আমি গোটেই দিন ৱাটাৰ চাপ্লাইত কাম কৰোঁ, য'ত আমি পাওঁ 216 টকা, আৰু আমাৰ ঘৰত বেলেগ মানুহে কাম কৰে, সিহঁতক আমি দিব লাগে 500 টকা। এইটো কেনেকে, কিহৰ চাকৰি কৰি আছো আমি? এইটো চাকৰিটো কেইদিনমান পিছত আমাৰ মানে চব ধ্বংস হৈ যাব। এই ৬,৫০০ টকা দি এটা পৰিয়াল পুহিব পাৰে নেকি? ল'ৰা ছোৱালী আছে, ফেমিলি আছে, ল'ৰা ছোৱালীক পঢ়াব লাগে, বেমাৰ আজাৰ আছে। আজিতো ৬,৫০০ টকা দি পৰিয়ালৰ খৰচাই নহয়, খোৱা বোৱাই নহয়। এইটো চৰকাৰে বুজি নাপায় নেকি? আমি চৰকাৰক অনুৰোধ জনাওঁ, হিমন্ত ডাঙৰীয়া চাহাবক অনুৰোধ জনাওঁ যাতে আমাৰ দাবীখিনি জলদি পূৰণ কৰে, আৰু যাতে আমাক কিবা এটা আস্থা দিয়ে, কিবা এটা সুবিধা দিব লাগে। এই ৬,৫০০ টকা দিছে অসম চৰকাৰে। ৬,৫০০ টকাৰ ভিত্তিত আমাৰ একো পৰিয়ালটো ধুনীয়াকৈ চলাব নোৱাৰো। গতিকে আমাৰ যিমানখিনি হেৰি আছে, এই ন্যায্য দাবীখিনি আছে, দাবীখিনি পূৰণ কৰি দিয়ে যাতে। আমাৰ দাবীখিনি আছে, আমাক আইন অনুসৰি নিম্নতম বাৰ্তা প্ৰদান কৰক, আমাক এংগেজমেণ্টৰ পৰিৱৰ্তে পিএইচচিৰ পৰা এপইণ্টমেণ্ট প্ৰদান কৰক,
আমাৰ জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালক সুৰক্ষা প্ৰদান কৰক। আমাৰ নিযুক্তি পাবলৈ থাকি যোৱা সকলো পুৰণা সতীৰ্থক নিযুক্তি দান কৰক। আমাক ইউজাৰ কমিটিৰ পৰা পঞ্চায়ত বিভাগৰ পৰা মুক্তি দান কৰি আমাক বিভাগীয় কৰ্তৃপক্ষৰ পৰা নিযুক্তি প্ৰদান কৰক। বট্টদুৱাৰ পৰা ইফাকুল ইছলামৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।